সঁচাকৈ বৰ লাজৰ কথা আৰু খুব সঁচাকৈ দুখৰ কথা। আজি মৌমিতাৰ মৃত্যু হোৱা সেই পাখণ্ডকেইটাই তাইক মৃত্যুমুখলৈ ঠেলি দিয়া আজি 10 দিন পাৰ হ'ল। আৰু এই 10 দিনতো কিন্তু সেই পাপীকেইটাক, সেই নৰপিশাচকেইটাক কিন্তু আইন প্ৰশাসনে আজিলৈকে কিন্তু তেওঁলোকক একো শাস্তি নিদিলে। মানে তদন্তৰ ওপৰত তদন্ত, CBI তদন্ত আৰু কিবা কিবি বহুত, আৰু এনেকৈ দিনবোৰ পাৰ হৈ যাব। কিন্তু মৌমিতাই ন্যায় পাবনে বাৰু? আমাৰ এই দেশৰ যিটো প্ৰশাসনিক যিটো ব্যৱস্থা ইমানেই সোপাঢিলানে বাৰু? সকলো তথ্য পোৱাৰ পাছতো কিহৰ অপেক্ষাত ৰৈ আছে বাৰু? এগৰাকী মাতৃৰ হৃদয়ে কিমান যে হাহাকাৰ কৰিছে, কিমান যে আশা আছিল তাইৰ ওপৰত। বহু কষ্ট কৰি তাইৰ মাক দেউতাকে তাইৰ ডক্তৰ হোৱা সপোন দেখিছিল। কিন্তু সেই নৰপিশাচ পাখণ্ডকেইটাই, দানৱকেইটাই তাইৰ সকলো সপোন ভাঙি চিঙি চুৰমাৰ কৰি দিলে। কেৱল তদন্তই চলাই থাকিব নে দোষীয়ে সেই নৰপিশাচ দানৱকেইটাই শাস্তি পাব? কিহৰ অপেক্ষাত আছে? নে তেওঁলোকক সুবিধা দিছে? নে তেওঁলোকক সেই অপৰাধীকেইটাক হাৰি যাবলৈ নে আপোনালোকে সুবিধা দিছে? কিহৰ অপেক্ষাত ৰৈ আছে? এগৰাকী মাতৃৰ কৰুণ বিননি আপোনালোকে হয়তো নুবুজিব। কি ক'ম আৰু? সোনকালে সেই নৰপিশাচকেইটাক উচিত শাস্তি দিয়ক, নহ'লে মৌমিতাৰ নিচিনা আৰু কিমানে যে জীৱন হেৰুৱাব লাগিব। এগৰাকী মাতৃৰ কিমান যে আশা আছিল। এবাৰ আপোনালোকে কল্পনা কৰক, তাইৰ চকুৰে তেজ ওলাই গৈছিল, তাই চিঞৰি চিঞৰি কান্দিছিল। কিন্তু সেই পাখণ্ডকেইটাই, সেই নৰপিশাচকেইটাই তাইক খুচি বিন্ধি কামুৰি তাইক যিটো শাস্তি দি মাৰিলে, সেই নৰপিশাচকেইটাইও যাতে তেনেকৈয়ে মৰে। কি ক'ম মানে? সোনকালেই, অতি সোনকালে, এতিয়াতো সোনকাল হৈ থকা নাই, আজি 10 দিন পাৰ হ'ল। শাস্তি দিয়ক, নহ'লে বাৰে বাৰে এই ঘটনাৰ পুনৰাবৃত্তি হ'ব। আৰু এনেকুৱা শাস্তি দিয়ক যাতে পুনৰাই এনেকুৱা ঘটনা কৰাৰ আগত 100 বাৰ ভাবিবলগীয়া হয়, যাতে কোনো মাতৃ আৰু বুকু উদং নহওক এনেদৰে।